নমস্কাৰ, এটা শুভ দিনলৈ সকলোকে স্বাগতম জনাইছো আৰু মই আছো শিৱসাগৰ জিলাৰ বামৰজাবাৰীত আৰু বামৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি সোণালী জয়ন্তীৰ আৰম্ভণি দিন দেখিছে বেকত পতাকা উত্তোলন হৈছে আৰু হেহে মই গোটেই দৃশ্যটো আপোনাক দেখাব বিচাৰিছো। তাৰ আগতে মই আমাৰ প্ৰধান শিক্ষক এই বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ দেউৰী ছাৰক এটি ৰাধাচূড়া পুলি দিব বিচাৰিছো উপহাৰ এই সুন্দৰ দিনটোৰ লগত সংগতি ৰাখি শুভেচ্ছা জনাইছো। অনুষ্ঠান হয় একেবাৰে উপহাৰক মই মানে আনন্দৰে গ্ৰহণ কৰিছোঁ আৰু এই পুলিটো মই আপতাল কৰিম তাৰমানে পুলিটো ডাঙৰ কৰিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ কৰিছোঁ। বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। এতিয়া আহক বাকী অনুষ্ঠানসমূহ চাওঁ। প্ৰিয় বন্ধুসকল, এয়া হৈছে বামৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী শুভাৰম্ভণি অনুষ্ঠানৰ আদৰণি তোৰণ। এতিয়া পতাকা উত্তোলন স্থলীলৈ যাওঁ। মোৰ ঠাই কোনটো? মানে মোলৈ ৰৈ আছে, চব সাজু হৈ আছে, এইফালে গোটেই ৰাইজ সাজু। মোৰ এইখন নে? বামৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি সোণালী জয়ন্তী আৰম্ভণি অনুষ্ঠান আৰু 50খন পতাকা উত্তোলন কৰিবৰ কাৰণে এনেধৰণে সকলো সাজু হৈছে। সকলো ছাত্ৰ ছাত্ৰী, অভিভাৱক, প্ৰাক্তন ছাত্ৰ, শিক্ষক, কৰ্মচাৰী। এয়া বিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী প্ৰতিমা দত্ত বাইদেৱে স্মৃতি তৰ্পণ কৰিছে। পতাকা উত্তোলন হ'ল, স্মৃতি তৰ্পণ কৰিলে আৰু এতিয়া বৃক্ষৰোপণ 3 নম্বৰটো কাৰ্যসূচী। 3 নম্বৰ কাৰ্যসূচী আমাৰ কাজিয়ে বৃক্ষৰোপণ কৰিছে। বকুল পুলি খালি পানীটো হৈ আছে, শুকাই যাব, অলপ মাটি দি দিয়ক। এতিয়া চাহ খাব লাগিব। তই সেইটো চুকি লৈ আছে, খালী জাৰটো লৈ আছে, সি পানী লৈ আছে আৰু আমি চাহ খাম। চাহ ইয়াত সকলোৱে একেলগতে এতিয়া খাইছে, সকলো পতাকা উত্তোলন দিছে, সকলোৱে খাইছে। চাহ খাম আৰু ময়ো খাই লওঁ। দিয়া চাহ একাপ। দিয়া সংগীতা দিয়া, লাগি আছা ন? থেংক ইউ। মানে চাহ খাম বুলি ভাবিলো, চাহ নহয় বোলে জলপানো দিছে, দৈ গাখীৰ। দাইদেউ কি দিছে জানো, মাছ চাত নাই কিন্তু দাইদেউ খাই থাকো একো নকৰে বোলে। পাইছা নাই? গাড়ীত লগ পাইছা নেকি? গুৱাহাটীত ঘৰ সুধো। অ'কে, খা খা খা। আমাক দৈয়াব লাগিব দেই, গুৱাহাটী ভণ্টি দৈয়াব লাগিব। দৈ কমকে দিছে, দৈয়াব লাগিব কৈছে। সোণালী জয়ন্তীত দৈ ইমান কম খালে নহ'ব, দিয়ক আৰু দিয়ক। এইখন এই বিদ্যালয়খন 1974 চনত মই জন্ম হোৱাৰ আগতেই প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়খন আজি সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম অনুষ্ঠানটোৰ তেনেধৰণে বিদ্যালয়খন আপোনালোকক দেখুৱাইছোঁ। অলপ এইফালে দেখুৱাই দিওঁ অলপ লাহেকৈ পৰিৱেশটো। আৰু এতিয়া আহি যোৱা, কেনেধৰণে কি আয়োজন কৰিছে অলপ চাম আৰু আপোনালোককো দেখুৱাম কথাখিনি, যিহেতু নিজৰে ঠাই হয়।
আৰু হুদুৰ ডিব্ৰুগড়ৰ পৰা আহিছে তুলসী সোণোৱাল এইফালে দেখুৱাই দিয়ে তুলসী সোণোৱালৰ পতাকা উত্তোলক হিচাপে আহিছিলে কিন্তু মোতকৈ অকণমান ইয়াৰ এক্স ষ্টুডেণ্টো হয় এক্স ষ্টুডেণ্ট হয় কোনখনত পঢ়া হৈছিলে 1992 ইয়াতে পঢ়া হৈছে আৰু লাকি হয় আজি পতাকা উত্তোলক হিচাপে আহিছে কৈ থৈ দিছোঁ তুলসী সোণোৱাল মৰাণ কলেজৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক হয় আৰু কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিলে এই তাহানি দিনতে কিবা বদমাচি কি কাম কৰা হৈছে বহুত কৰিছিলো আঁঠু কাঢ়িছিলো পিটন খাইছিলো পিটন খাই মাষ্টৰ হোৱা আমি মাষ্টৰ আৰু এইফালে ৰিয়াজুলো ইয়াত মানে আজি 50 বছৰ যিটো ভৰি দিছে সোণালী জয়ন্তী বৰ্ষৰ উদযাপন কৰা হৈছে আৰু ৰিয়াজুলে ইয়াতে শিক্ষকতা কৰে আৰু কম্পিউটাৰ পঢ়ে আজি দিনটোৰ অনুভৱ কেনেধৰণৰ আজি যথেষ্ট ভাল লাগিছে আৰু বাকী অনুষ্ঠানবিলাক সুকলমে হৈ যাওক তাৰে কামনা কৰিছোঁ আৰু হয় সকলোৰে সহায় সহযোগিতা কামনা কৰিছে চাই থাকিব আৰু এতিয়া বেলেগ ঠিক আছে আহিছোঁ এইফালে চাওঁ ভাইটি আহি যোৱা ৰিয়াজুল ধৰ আৰু সোণালী জয়ন্তী বুলি ক'লে একদম মাছে মাংস হয় কি হৈছে ৰাইজসকল মাছে মাংস হয় বুলি কৈছে কিয় ৰঙালাও গোটা ৰঙালাও দেখিছোঁ ৰঙালাও কি হ'ব ৰঙালাও আৰু আইটেমটো কি আছে নিৰামিষ হ'ব এতিয়া দেৰি হ'বগৈ চাগে দেৰি হ'ব অলপ হ'লেও কি আছে আৰু আলু পটল ৰঙালাও বাদাম আছে বুন্দাইল আছে মাছ মাংস নহ'ব নিৰামিষ দাইলটো বনাইছে মানে বেলেগ ৰাইজ নাই এওঁলোক চব প্ৰাক্তন ছাত্ৰ আচ্ছা আটাইতকৈ গুৰুত্বপূৰ্ণ হয় ৰান্ধনি বেলেগ সুকীয়াকৈ মতা নাই গোটেই প্ৰাক্তন ছাত্ৰ ন ওচৰ দুই একো সহায় কৰি দিছে বাকী ছাত্ৰসকলে এইফালে সহায় কৰি দিছে হাত কাটি দেখুৱাই দিয়ে এবাৰ যিহেতু সোণালী জয়ন্তী আজি শুভাৰম্ভণি অনুষ্ঠান মই এটা ক্লাছৰুমত সোমাইছোঁ আৰু ক্লাছৰুমটোত দেখিছে গোটেই ছাত্ৰ ছাত্ৰীসকলে ভৰপূৰ হৈ আছে কোন ক্লাছৰ তোমালোক ক্লাছ 10 কি নাম যমুনা সোণাল ক্লাছ 10ৰ কিমান আছা য়েছ আৰু তোমালোক ক্লাছ 10 এইবাৰ লাষ্ট ইয়েৰ টাইমত হয় নাই আৰু এই বছৰে যে পাইছা লাষ্ট মানে তাতে তোমালোকে লাকি হয় সোণালী জয়ন্তী পাইছা আৰু তাৰ কাৰণে এটা গান হৈ যাওক আজি কোনে গাব গান এটা য়েছ তুমি গাবা বঢ়িয়া কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰিজুমণি বুঢ়াগোহাঁই এটি গীত গাবা ভাল লাগিছে মই ইয়াত নতুনকৈ আহিছোঁ ক্লাছ 9ত সোণালী জয়ন্তী পাইছোঁ ডাঙৰ ওলাই যোৱা দাদা বাইদেউ আহিছে ভাল লাগিছে বাৰু তেতিয়াহ'লে এটি গীত এতিয়া মই ভূপেন হাজৰিকাৰ এটি গীত পৰিৱেশন কৰিবলৈ লৈছোঁ চিত্তলেখা চিত্ত এখন আকানা চিত্তপটত চিন্তা আহিলে চিন্তা নাই কাকানা মানে ইহঁতবোৰ প্ৰাক্তন ছাত্ৰী একদম সাজি কাচি আহিছে প্ৰাক্তন ছাত্ৰী হিচাপে দেখিছেনে ভাল লাগিছে বন্ধুসকল এয়া স্কুলখন ভিতৰৰ পৰিৱেশটো দেখুৱালোঁ আপোনালোকক আৰু ইয়াতে এতিয়া এই প্ৰেক্ষাগৃহতেই মুকলি আলোচনা চক্ৰখন আছে আৰু সেই দৃশ্য আপোনালোকক দেখুৱাম এই অঞ্চলৰ বিশিষ্ট সন্মানীয় ব্যক্তিসকল আলোচনা চক্ৰত এয়া শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰতিম শৰ্মা তথা অতি মৰম গতিকে মই কম সময়ৰ ভিতৰত মই এটা কথা আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ সংগঠন আৰু ইয়াৰ প্ৰসাৰৰ কাৰণে চৰকাৰে সময়ে সময়ে বিভিন্ন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ গুৰুত্বৰ পৰিৱৰ্তিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এই আলোচনাত এয়া হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয় শিক্ষা তত্ত্ব বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ লীনা দত্ত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে যেতিয়া আধুনিক শিক্ষা ব্যৱস্থা আৰম্ভ হৈছিল আৰু জ্ঞান অভিজ্ঞতাৰে কেইটামান কথা সংযোগ কৰিব বিচাৰিছোঁ এয়া হৈছে অন্যতম এজন আলোচক দিখমুখ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ডক্টৰ ৰমেন কলিতাদেৱ তেখেতৰ উপৰিও এই আলোচনাত অংশগ্ৰহণ কৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক শিৱপ্ৰসাদ মিলিয়ে প্ৰিয় বন্ধুসকল নিতাই পানীধিং অঞ্চলৰ অন্যতম এখন শিক্ষানুষ্ঠান বামৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি এই শুভ ক্ষণটো আপোনালোকক শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত যি কি নহওক সকলোৱে ভালে থাকক কুশলে থাকক ধন্যবাদ